সমাগত বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাকখনত প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নিজৰ নিজৰ সমষ্টিত যি প্ৰচাৰ অভিযান সেয়া তীব্ৰ কৰা দেখিবলৈ পাইছোঁ। দুধনৈ 15 নং দুধনৈ জনজাতীয় সমষ্টিত মই এতিয়া উপস্থিত আছোঁ। দুধনৈ NDA প্ৰাৰ্থী টংকেশ্বৰ ৰাভাই যিহেতু প্ৰাৰ্থিত্ব এইবাৰ লাভ কৰিছে আৰু আচলতে দিনে নিশা একাকাৰ কৰি তেখেতে যি প্ৰচাৰ অভিযান সেই প্ৰচাৰ অভিযান চলাই যোৱা পৰিলক্ষিত হৈছে। 3 এপ্ৰিলৰ দিনাখন দেশৰ গৃহমন্ত্ৰীগৰাকী দুধনৈলৈ আহিব, টংকেশ্বৰ ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। লগতে 5 এপ্ৰিলৰ দিনাখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই স্থানলৈ আহিব, টংকেশ্বৰ ৰাভাৰ হৈ প্ৰচাৰ চলাব। জয়ন্ত মল্ল বৰুৱা আহিছে, দেশৰ গৃহমন্ত্ৰীগৰাকী আহি আছে, মুখ্যমন্ত্ৰী আহিব, কি ক'ব? প্ৰথম কথা হ'ল বিধানসভাৰ নিৰ্বাচন মোৰ কাৰণে প্ৰথম। যদিও মই ৰাজনীতিত আগৰ পৰাই আছোঁ, এইটো এটা নতুন ক্ষেত্ৰ, এটা নতুন অভিজ্ঞতা। আৰু এই নতুন অভিজ্ঞতা লৈ যি ফিল্ডত মই গৈছোঁ তাত ৰাইজৰ যি উৎসাহ আৰু উদ্দীপনা মই দেখিবলৈ পাইছোঁ। আৰু এই উৎসাহ আৰু উদ্দীপনাটো ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আছে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা বিগত 5টা বছৰত মোদীজীৰ নেতৃত্বত ভাৰতবৰ্ষ যেনেকৈ চলাইছে তাৰ প্ৰতি ৰাইজ আকৃষ্ট হৈছে। ৰাইজক উন্নয়ন লাগে, ৰাইজক সুৰক্ষা লাগে। আৰু যোৱা বিগত সময়ছোৱাত দুধনৈ বিধানসভা সমষ্টিত 5 বছৰ দলৰ বিধায়ক নাছিলে, মিত্ৰজোঁটৰ বিধায়ক নাছিলে, গতিকে বহু আমি পিছুৱাই গ'লোঁ। গতিকে ৰাইজে সদায় উন্নয়নৰ যাত্ৰাত থাকিব, উন্নয়নৰ পৰিপন্থী কোনো মানুহে নহয়। তো সেইকাৰণে ৰাইজৰ সুন্দৰ উৎসাহ উদ্দীপনাখিনি আহিছে, ৰাইজৰ মৰমৰ আশীৰ্বাদটো আছে। আৰু মামৰ প্ৰতি যিটো মৰম, ভাৰতীয় জনতাৰ যিটো মৰম, গতিকে এবাৰ নিশ্চিত দুধনৈ বিধানসভা সমষ্টিত পুনম ফুলৰ ভোট প্ৰদান কৰিবই আৰু এই সমষ্টিটো মামাক উপহাৰ দিব। জনাইছোঁ এয়া আছিলে NDA প্ৰাৰ্থী দুধনৈ সমষ্টিৰ টংকেশ্বৰ ৰাভা। আৰু তেখেতে এনেধৰণে নিৰ্বাচনী প্ৰচাৰ সভাসমূহ অনুষ্ঠিত কৰি আহিছে। ৰাতিপুৱাৰ পৰা নিশালৈকে প্ৰচাৰ অভিযান তেখেতে চলাইছে। আৰু ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে তেখেতেও সেইটো কথা কৈছে, গোৱালপাৰা জিলাত প্ৰথমবাৰৰ কাৰণে দেশৰ গৃহমন্ত্ৰীগৰাকী আহিব 3 এপ্ৰিলৰ দিনাখন আৰু টংকেশ্বৰ ৰাভাৰ হৈ প্ৰচাৰ অভিযান চলাব দুধনৈ।